365 ডিজিটেল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো ইভিএমত হাত নিদিয়ে শ শ ভোটাৰে নিৰ্বাচনৰ এদিন পূৰ্বে এতিয়া শ শ ভোটাৰে এনেদৰে এটা হুংকাৰ দিছে শ শ লোকে হুংকাৰ দিয়ে দেখিবলৈ পোৱা গৈছে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 8% লোকে ৰাইজৰ দাবী পূৰণ নকৰাৰ বাবে ভোট বৰ্জনৰ এই মুহূৰ্তত এতিয়া হুংকাৰ দিছে এই মুহূৰ্তত হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো ইভিএমত হাত নিদিয়ে শ শ ভোটাৰে নিৰ্বাচনৰ এদিন পূৰ্বে শ শ লোকে দিলে হুংকাৰ ভোট বৰ্জনৰ সিদ্ধান্ত ললে 8% লোকে ৰাইজৰ দাবী পূৰণ নকৰাৰ বাবে ভোট বৰ্জনৰ হুংকাৰ দিলে শিলচৰ সমষ্টিৰ স্বাধীনতা বজাৰৰ ভোটাৰৰ ক্ষোভ ৰাজপথলৈ ওলাই আহিল অঞ্চলবাসী ভোটাৰ ৰাইজ ভোট কেন্দ্ৰ স্থানান্তৰিত কৰাত খুব অঞ্চলবাসী ৰাইজৰ আৰু নিকটৱৰ্তী ভোট কেন্দ্ৰৰ সলনি 5 কিলোমিটাৰ দূৰত দিব লাগিব ভোট স্থানান্তৰিত হোৱা কেন্দ্ৰটো পূৰ্বৰে পৰা বহু বিতৰ্কিত বুলি অভিযোগ পূৰ্বৰ কেন্দ্ৰটো নাথাকিলে ভোট নিদিয়ে ৰাইজে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতো ভোট বৰ্জন কৰিছিল ভিন্ন প্ৰান্তৰ লোকে আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ আহি পৰিছে যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো ইভিএমত হাত নিদিয়ে শ শ ভোটাৰে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে বহু লোকে নিৰ্বাচনৰ এদিন পূৰ্বে এতিয়া হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে ভোট বৰ্জনৰ সিদ্ধান্ত ললে 8% লোকে ৰাইজৰ দাবী পূৰণ নকৰাৰ বাবে ভোট বৰ্জনৰ এতিয়া হুংকাৰ দিছে শ শ লোকে শিলচৰ সমষ্টিৰ স্বাধীনতা বজাৰৰ ভোটাৰৰ এতিয়া খুব ৰাজপথলৈ ওলাই আহিল অঞ্চলবাসী ভোটাৰ ৰাইজ ভোট কেন্দ্ৰ স্থানান্তৰিত কৰাত খুব প্ৰকাশ কৰিছে আৰু তাৰ পাছতে এনেদৰে এটা ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে শ শ লোকে স্থানান্তৰিত হোৱা কেন্দ্ৰটো পূৰ্বৰে পৰা বহু বিতৰ্কিত বুলি অভিযোগ আছিল আৰু পূৰ্বৰ কেন্দ্ৰটো নাথাকিলে ভোট নিদিয়ে ৰাইজে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতো ভোট বৰ্জন কৰিছিল ভিন্ন প্ৰান্তৰ লোকে খুব প্ৰকাশ কৰা আমি দেখিবলৈ পাইছিলো আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া শ শ লোকে এই সিদ্ধান্ত লোৱা ডাঙৰ খবৰ আহি পৰিছে নিৰ্বাচনৰ এদিন পূৰ্বে শ শ লোকে দিলে এতিয়া হুংকাৰ ভোট বৰ্জনৰ সিদ্ধান্ত ললে 8% লোকে ৰাইজৰ যদি দাবী পূৰণ নহয় তেন্তে ভোট নিদু বুলি এটা হুংকাৰ দিছে ভোট বৰ্জন কৰিম বুলি এটা হুংকাৰ দিছে শ শ লোকে শিলচৰ সমষ্টিৰ স্বাধীনতাৰ বাবে এতিয়া ভোটাৰৰ খুব ৰাজপথলৈ ওলাই আহিল অঞ্চলবাসী ভোটাৰ ৰাইজ ভোট কেন্দ্ৰ স্থানান্তৰিত কৰাত খুব প্ৰকাশ অঞ্চলবাসী ৰাইজৰ এনেদৰে এতিয়া 8% লোকে এই ডাঙৰ সিদ্ধান্ত লৈছে যে ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে যদিহে দাবী পূৰণ নকৰে কাইলৈ ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ এদিন পূৰ্বে দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া শ শ লোকে ভোট বৰ্জন কৰাৰ এই দাবী যদি ৰাইজৰ দাবী পূৰণ নকৰে তেন্তে ভোট বৰ্জন কৰিব বুলি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সকল লোকে শিলচৰ সমষ্টিৰ এই সকল লোক ৰাজপথলৈ ওলাই আহিছে অঞ্চলবাসী ভোটাৰ ৰাইজ ভোট কেন্দ্ৰ স্থানান্তৰিত কৰাত খুব প্ৰকাশ কৰিছে অঞ্চলবাসী ৰাইজে নিকটৱৰ্তী ভোট কেন্দ্ৰৰ সলনি 5 কিলোমিটাৰ দূৰত দিব লাগে ভোট স্থানান্তৰিত হোৱা কেন্দ্ৰটো পূৰ্বৰে পৰা বহু বিতৰ্কিত বুলি অভিযোগ পূৰ্বৰ কেন্দ্ৰটো নাথাকিলে ভোট নিদু বুলি এটা হুংকাৰ দিছে এই সকল লোকে 8% লোকে সিদ্ধান্ত গ্ৰহণ কৰিছে ভোট বৰ্জন কৰিম বুলি এতিয়া দাবী উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাইজৰ কথা যদি মানি নলয় তেন্তে এই সকল লোকে ভোট নিদিয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এদিন পূৰ্বে দেখিবলৈ পোৱা গৈছে এই সকল লোকৰ এয়া দাবী প্ৰথম পৰ্যায়ৰ নিৰ্বাচনটো দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহু লোকে ভোট বৰ্জন কৰিছিলে সৰকাৰৰ ওপৰত আসলতে খুব প্ৰকাশ কৰা আমি দেখিবলৈ পাইছিলো আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই সকল লোকে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ এদিন পূৰ্বে এনেদৰে এটা ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ইভিএমত হাত নিদিয়ে এতিয়া শ শ ভোটাৰে নিৰ্বাচনৰ এদিন পূৰ্বে শ শ লোকে দিলে এতিয়া হুংকাৰ ভোট বৰ্জনৰ সিদ্ধান্ত ললে 8% লোকে ৰাজ্যৰ দাবী পূৰণ নকৰাৰ বাবে ভোট বৰ্জনৰ হুংকাৰ ৰাজপথলৈ ওলাই আহিছে অঞ্চলবাসী আৰু তাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যদিহে দাবী মানি নলয় তেন্তে ভোট নিদিয়ে আমাৰ ওচৰত মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো শিলচৰ লোকসভা আসনের সোনাই বিধানসভার স্বাধীন বাজার জিপির 3 নম্বর গ্রুপ আমাদের বুথ সেন্টারটা ছিল আমাদের নিকটবর্তী স্বাধীন বাজার হাই স্কুলে যে সেন্টারে আমরা মানে অনেক আগে তো প্রায় স্বাধীনতার পর যতদিন মতো বুথ শুরু হয়েছে আমরা এই সেন্টারে বুথ দিয়ে আসছি লোকসভা এবং বিধানসভা
আমাদের এই সেন্টারে কোনোদিন কোনো অসুবিধা হয় নাই, কোনো প্রবলেম নাই, কোনো অশান্তি নাই, কোনো র্যাগিং কোনোদিন কিছু হয় নাই। হঠাৎ করে দেখতে পেলাম যে এবার আমাদের সেন্টারটা আমাদের গ্রাম থেকে প্রায় 5 কিলোমিটার দূরে কেটে নেওয়া হয়েছে একটা জায়গাতে। যে জায়গাতে নেওয়া হয়েছে সেই জায়গাতে প্রায় সময় র্যাগিং হয়ে থাকে, যেগুলার প্রমাণ আমার হাতে আছে। আমাদের গ্রামে অনেক বৃদ্ধ মহিলা রয়েছেন, মুরব্বীরা রয়েছেন, গর্ভবতী মা বোনেরা আছেন, কীভাবে 5 কিলোমিটার দূরে ভোট দিয়ে যাবে? আমাদের এখন মেইন কথা হলো যে আমরা চাই চিফ ইলেকশন কমিশনার অফ ইন্ডিয়া, স্টেট ইলেকশন কমিশনার এবং কাছাড় জেলা ইলেকশন কমিশনার এবং ডেপুটি কমিশনারের কাছে যে আমাদের মৌলিক অধিকারটা, আমাদের যে মৌলিক অধিকার ভোট প্রদান করাটা, সেটা করার ব্যবস্থা যাতে এই সেন্টার ছেড়ে অন্য কোথাও করে দেওয়া হয়। আমরা এই সেন্টারে কোনো মুহূর্তে যাব না, কারণ আমি জানি এই সেন্টারে ভোট দিলে আমাদের অসুবিধা হবে। কোনো মুহূর্তে আমাদের সেন্টারটা এখান থেকে চেঞ্জ করে অন্য কোথাও নিয়ে আসতে হবে, আমরা অন্য কোথাও ভোট দিব। আমাদের ভোট থেকে যাতে বঞ্চিত না রাখা হয়। আমরা তো ভোট বয়কট করছি না, আমরা ভোট দিতে পারি। ধর আমরা ভারতের সংসদ নির্বাচনে আমরা অংশগ্রহণ করতে চাই, আমাদের গ্রামের লোক। আমরা কোনো মুহূর্তে বঞ্চিত হব না এটা থেকে। আমরা চাই সরকারের উন্নয়নের পক্ষে থাকতে। আমরা যে পুরানা যে সেন্টার ছিল স্বাধীনবাজার হাই স্কুলে, সেই সেন্টার আমরা চাই। সঙ্গে যোগাযোগ করছি, এমএলএর কাছে গেছি, ডিসি মহোদয়ের কাছে আমরা মেমোরেন্ডাম দিছি, পরিমল শুক্লবৈদ্য স্যারের কাছে গেছি, মানে কোনো জায়গায় গিয়ে আমরা সফল হতে পারছি না। লাস্ট পর্যায়ে যে আমরা আজকে মানে এই সেন্টারের ভোটটা আমরা না দিতে বাধ্য। আমরা গ্রামের কোনো মানুষ এটা না ভোট দিত না ওটা। আর যদি আমরা সেন্টারে ওই বাস্কটা আমরা ওই স্কুলে আনি দিলে, ওই আমরা স্বাধীনবাজার আনি দিলে, আমরা পুরাতন সেন্টারে দিলে আমরা ওই জায়গায় সব গিয়ে ভোট দিতে পারবো। শিলচর লোকসভা আসনের